এই ভিডিওটো আলোচনা কৰিম ক্লাছ 12ৰ অসমীয়াৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে যিবোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন আছে সেইবোৰ মই তোমালোকক আজি এই ভিডিওটোত কৈ দিম। তোমালোক বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰি আছোঁ। ভিডিওটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক এটা কথা কৈ দিওঁ যে কোনবোৰ চেপ্টাৰৰ ইম্পৰ্টেণ্ট দিয়া হ'ব। এতিয়া দেখা গ'ল যে তোমালোকৰ লাগে চিঠি পাঠৰ ইম্পৰ্টেণ্ট, মই তোমালোকক দিছোঁ মগনিয়াৰৰ। গতিকে এইটো দেখি কিন্তু কোনো লাভ নহ'ব। গতিকে মই তোমালোকক আগতে কৈ দিওঁ, মোৰ মাতৃমুখ দৰ্শন দিম, মগনিয়াৰ দিম, আনন্দৰাম বৰুৱা দিম, হস্তি বিদ্যানম, বৰগীত, বিশ্ব খনিকৰ, মিলন, জনতাৰ আহ্বান। এই চাৰিটা কৈ মই কিয় দি আছোঁ, যিহেতু ইউনিট টেষ্টবোৰ তোমালোকৰ স্কুলৰ ইনষ্ট্ৰাকশ্যন মতে পতা হয় আৰু বৰ্ডৰ পৰা কোনো ধৰণৰ প্ৰশ্ন নাহে, স্কুলৰ পৰাই তেওঁলোকে কাটে। ঠিক আছে, গতিকে মই কেইজনমান ষ্টুডেণ্টৰ পৰা সুধিছোঁ যে তেওঁলোকৰ স্কুলত গদ্য 4টা আৰু পদ্য এই 4টাই দিছে। গতিকে সেইকাৰণে মই এই 4টা বাদ লৈছোঁ। আৰু এটা ভাল খবৰ তোমালোকৰ কাৰণে, যদি কাৰোবাৰ ইউনিট টেষ্ট এতিয়া হোৱা নাই বা পিছত হ'ব বা বহুত দিন দেৰি আছে বা এমাহ আছে বা 5 দিন আছে 10 দিন আছে, যদি কোনোবাৰ তেনেকুৱা আছে তেন্তে কমেণ্টত তাৰ চিলেবাছখিনি কৈ দিব, মই তাৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' বনাই দিম বা ইম্পৰ্টেণ্ট ভিডিঅ' বনাই দিম। ঠিক আছে, ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ। তো আজি আমালোক সৰ্বপ্ৰথম মোৰ মাতৃমুখ দৰ্শনৰ ইম্পৰ্টেণ্টবোৰ দেখি লওঁ। মোৰ মাতৃমুখ দৰ্শনৰ পৰা কি আহিব, যিহেতু চমু প্ৰশ্ন মানে 1 নম্বৰী প্ৰশ্ন কমন পেলোৱা ইমান ডাঙৰ সৰু কথা নহয়, সেইকাৰণে মই তোমালোকক যিবোৰ কৈ আছোঁ সেইবোৰ পঢ়িবা আৰু পাৰিলে যিবোৰ 1 নম্বৰী আছে সেইবোৰ সকলোবোৰ পঢ়াৰ চেষ্টা কৰিবা। ঠিক আছে, তো দেখা তোমালোকে 1 নম্বৰত কি হ'ব, 1 নম্বৰটো পঢ়িবা, 3 নম্বৰটো পঢ়িবা, 4 নম্বৰটো পঢ়িবা, 5 নম্বৰটো পঢ়িবা। এতিয়াই দাগাই লোৱা। ঠিক আছে, তাৰপিছত খ নম্বৰত 2 নম্বৰটো, তাৰপিছত দেখা তোমালোকে, তাৰপিছত 3 নম্বৰ, 5 নম্বৰ, তাৰপিছত 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 5 নম্বৰ। তাৰ পিছৰ চেপ্টাৰটো কি আছে, মগনিয়াৰ চেপ্টাৰৰ পৰা যিবোৰ ইম্পৰ্টেণ্ট আছে সেইবোৰ কি হ'ব, কঠিন শব্দৰ অৰ্থ এইবোৰ দেখি ল'বা। তোমালোকৰ এইবোৰৰ পৰা কিবা এটা আহিব পাৰে, সেইকাৰণে দেখি ল'বা। আৰু তাৰপিছত কি আছে তোমালোকৰ, তাৰপিছত চমুত্ৰৰ পৰা 3 নম্বৰটো, 4 নম্বৰটো, 5 নম্বৰটো, তাৰপিছত 1 নম্বৰটো, 3 নম্বৰটো, এইটো 100% চিয়'ৰ আহিছে। ওমৰ খায়াম কোন, তেওঁ ৰচনা কৰা পুথি এখনৰ নাম, বা তেওঁ ৰচনা কৰা পুথি এখনৰ নাম দিব নোৱাৰে, ওমৰ খায়াম কোন এইটো দিবই। ঠিক আছে, তাৰপিছত এই 4 নম্বৰটো মই তোমাক দিয়া নাই, তথাপিও এইটো পঢ়ি ল'বাচোন। মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে। তাৰপিছত 5 নম্বৰটো, ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই, কোনে কি প্ৰসংগত কৈছে। এইটো কোনে কৈছে, কবিয়ে মগনিয়াৰক কৈছে। কি কাৰণত কৈছে, কাৰণ মগনিয়াৰজনে মানে ভিক্ষুকজনে, মগনিয়াৰ মানে ভিক্ষুকজনে যেতিয়া কবিৰ ওচৰত হাত পাতিছে বা কিবা এটা বিচাৰিছে, কবিৰ ওচৰততো টকা নাছিল, সেইকাৰণে কবিয়ে তেওঁক কৈছে, ককাই খং নকৰিব, মোৰ ওপৰত খং নকৰিব, মোৰ হাতত একোৱেই নাই, একোৱেই মানে একো টকাই নাই। ঠিক আছে, তাৰপিছত দীঘল প্ৰশ্নোত্তৰৰ পৰা কি আছে, দীঘল প্ৰশ্নোত্তৰৰ পৰা এইটো আছে, 1 নম্বৰটো, মগনিয়াৰ শিষ্য কবিতাটিৰ সাৰাংশ লিখা। এই সাৰাংশ তোমালোকৰ মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই, যদি পাঠটো বুজা বা কবিতাটো বুজা তেন্তে একেবাৰে ভালকৈ পাবা। ঠিক আছে, তাৰপিছত 4 নম্বৰটো, 5 নম্বৰটো, তাৰপিছত পাঠবোধৰ পৰা তোমালোকৰ এইটো দিব পাৰে, 4 নম্বৰটো তোমালোকে পঢ়ি ল'বা। ঠিক আছে, তাৰপিছত আছে আনন্দৰাম বৰুৱাৰ পৰা কি ইম্পৰ্টেণ্ট আছে দেখি লোৱা। আনন্দৰাম বৰুৱাৰ পৰা আৰ্হি প্ৰশ্ন, অতি চমু প্ৰশ্ন, এইটো মূল্যাংক 1, গতিকে সকলোবোৰ পঢ়িবা। তাৰ উপৰিও 1 নম্বৰটো আৰু 2 নম্বৰটো মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত 1 নম্বৰটো, 2 নম্বৰটো, 5 নম্বৰটো, তাৰপিছত 1 নম্বৰটো, 3 নম্বৰটো। এই 3 নম্বৰটো কেনেকৈ দিব তোমালোকক, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা এনেকৈ নিদিব পাৰে, কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ ব্যাখ্যা কৰা এনেকৈ দিব পাৰে। ঠিক আছে, তাৰপিছত 5 নম্বৰটো ইম্পৰ্টেণ্ট আছে আৰু নাই, যদি কাৰোবাৰ ইচ্ছা আছে পঢ়ি ল'বা আৰু নহ'লে একো কথা নাই। এই আনন্দৰাম বৰুৱাৰ অফুৰঞ্চি তথ্যখিনি তোমালোকে ইচ্ছা কৰিলে বা পাৰিলে পঢ়ি ল'বা, ইম্পৰ্টেণ্ট কিবা লাইন আছে ইয়াত। ঠিক আছে, তাৰপিছত হস্তি বিদ্যানৱ বুলি যিখন পাৰ্ট আছে তোমালোকৰ, সেইটোত দেখা কি ইম্পৰ্টেণ্ট আছে। হস্তি বিদ্যানৱ পাৰ্টটোৰ পৰা কেইটামান ভালে প্ৰশ্ন আহিব, গতিকে হস্তি বিদ্যানৱ এখন ভাল পাৰ্ট। ঠিক আছে, যদি ভালকৈ পঢ়া তেন্তে কিবা এটা বুজি পাবা। তো দেখা 1 নম্বৰ আৰু 2 নম্বৰ, 1 নম্বৰ আৰু 2 নম্বৰৰ ভিতৰত যিকোনো এটা আহিছে, হয় এটা আহিছে নে এইটো আহিছে। ঠিক আছে, দেখি ল'বা পৰীক্ষাত। তাৰপিছত কি আছে, 3 নম্বৰটো পঢ়িবা, 2 নম্বৰটো পঢ়িবা, 3 নম্বৰটো পঢ়িবা, 5 নম্বৰ,
1 নম্বৰ 4 নম্বৰ 5 নম্বৰ তাৰপিছত বৰগীত আছে বৰগীত চেপ্টাৰৰ পৰা কি কি ইম্পৰ্টেন্ট আছে দেখি লোৱা 1 নম্বৰ বিলাক সকলোবোৰ পঢ়িবা তথাপিও মই তোমালোকক কৈ আছো 1 নম্বৰটো 2 নম্বৰটো আৰু কি আছে 3 নম্বৰটো তাৰপিছত 5 নম্বৰটো 1 নম্বৰ 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰটো মোস্ট ইম্পৰ্টেন্ট নহয় যদিও তথাপিও পঢ়ি ল'বা আৰু আহিব পাৰে তাৰপিছত আৰু কি বেছিভাগ তোমালোকক কোনবোৰ প্ৰশ্ন উত্তৰ দিয়ে নিজৰ ভাষাত লিখা তুমি কি বুজিছা সেইটো লিখা কথাৰ যুক্তি দিয়া এনেকুৱা প্ৰশ্ন উত্তৰবিলাক তোমালোকক দিয়ে কাৰণ তোমাৰ ভাষাত যদি কয় তোমাক তেন্তে তুমি ভাবিবা যে মোৰ ভাষাত লিখিব কৈছে বা তোমালোকে ঘৰত যেটো ভাষা কোৱা সেইটো ভাষাৰে লিখিব কৈছে কিন্তু একচুয়ালি সেইটো কোৱা নাই মানে তুমি নিজৰ ফালৰ পৰা কিবা বুজিছা সেইটো লিখিব লাগে গতিকে এইবোৰ প্ৰশ্ন উত্তৰ দিলে বহুত ছাত্ৰ ছাত্ৰীৰ মনত কনফিউজন আহি যায় আৰু ছাৰৰ কাম কি কনফিউজন লগাই দিয়া তোমালোকে যিমানবোৰ নাপাৰা কিয় তোমাৰ মনত কনফিউজন লগাই কামটো হৈছে ছাৰৰ ঠিক আছে তাৰ পিছত 2 নম্বৰটো দেখিবা 4 নম্বৰটো দেখিবা আৰু 5 নম্বৰটো কি হ'ব প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা এনেকৈ নিদিব পাৰে ত্ৰিজগত প্ৰতি ভগতি মিলন মুৰুখ মাধৱে বোলে এইটো ব্যাখ্যা কৰা এনেকৈ দিব পাৰে আৰু এইবোৰ এই 8টা পাৰ্টত বা 4টা পাৰ্ট আৰু 4টা কবিতাত যিবোৰ ইম্পৰ্টেন্ট যিমানবোৰ ব্যাখ্যা কৰা আছে বা প্ৰসংগতি দৰ্শাই ব্যাখ্যা কৰা যিমানবোৰ আছে ইমানবোৰ নাই থাকিলে 5টা বা 10টা আছে গতিকে এই 5টা বা 10টা সকলোবোৰ পঢ়ি লবা একো কথা নহয় ঠিক আছে পঢ়িলে তোমাৰে লাভ হ'ব আহিলে লিখিব পাৰিবা আৰু যদি নপঢ়াই কেৱল মাত্ৰ হেডলাইন বিলাক দেখি যাবা আৰু যি পাৰ্টৰ পৰা দিবা সেই পাৰ্টটো মনত ৰাখিবা আৰু পাৰ্টটো বুজিবা 100% শিওর লিখিব পাৰিবা কাৰণ ব্যাখ্যা কৰা যদি মুখস্থ কৰা লিখা তেন্তে তোমাৰ যে সেকেন্ড ইয়াৰত পঢ়ি আছে সেইটো গুণ নিজে নষ্ট কৰিবা ঠিক আছে তাৰ পিছত দেখা কোনটো পাৰ্ট আছে তাৰ পিছত আছে নিশ্চয় মিলন হয় সৰি মিলন নহয় বিশ্ব খনিকৰ পাৰ্টৰ পৰা 1 নম্বৰটো 3 নম্বৰটো 5 নম্বৰটো 1 নম্বৰটো 3 নম্বৰ 5 নম্বৰ 1 নম্বৰ 3 নম্বৰ 5 নম্বৰ তাৰ পিছত আছে মিলনৰ পৰা 1 নম্বৰটো দেখিবা নলিনীবালা দেৱী কি কবি ৰূপে জনা যায় এইটো 100% শিওর আহিছে তাৰ পিছত 4 নম্বৰটো 5 নম্বৰটো 1 নম্বৰ 2 4 নম্বৰ 5 2 3 4 জনতাৰ আহ্বান কবিতাটিৰ পৰা তোমাৰ আহিব 2 নম্বৰ 3 নম্বৰ 5 নম্বৰ 1 নম্বৰ 3 নম্বৰ 2 নম্বৰ 5 নম্বৰ তাৰ পিছত কাঠমিস্ত্ৰীৰ ঘৰ এই কাঠমিস্ত্ৰীৰ ঘৰটো যদি মই এক্সট্ৰা ভাবে দি আছো তথাপিও তোমালোকে দেখি লবা কাঠমিস্ত্ৰীৰ ঘৰ কাৰোবাৰ হয়তো সিলেবাসত থাকিব পাৰে 1 নম্বৰটো দেখিবা কাঠমিস্ত্ৰীৰ ঘৰ কিমান কবিতাটো কিমান চনত ৰচিত এইটো আহিব 3 নম্বৰ 4 নম্বৰ 2 নম্বৰ 3 নম্বৰ 5 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ কাঠমিস্ত্ৰী কবিতাটোত এনে যিমানবোৰ কথা আছে সকলোবোৰ নিজৰ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ কথা কাৰণ ক্লাস 12 ৰ পিছত তোমালোকে বিএ কৰিবা বিএৰ পিছত নিজে কিবা এটা কৰাৰ যোগ্যতা তোমাৰ আহিব আৰু কৰাৰ যোগ্যতা আহিলেও যদি কোনোবা এজনক উপযুক্ত কাম কৰি উপযুক্ত প্ৰাপ্য তেওঁ ধন নাপায় তেন্তে তেওঁৰ নিজৰে কেনেকুৱা লাগিব সেই কাৰণে এই কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো তোমাক দিছে গতিকে তোমাৰ টিচাৰক কবা যে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো যাতে বিতংকৈ তোমালোকক আলোচনা কৰে আৰু ভালকৈ যাতে বুজাই দিয়ে ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো আমালোক ইয়াতে সমাপ্ত কৰিম মই বিচাৰো তোমালোকে ইউনিট টেষ্টত সকলোবোৰে ভাল নম্বৰ পাবা আৰু যিবোৰৰ এই সিলেবাসটো একে নহয় কাৰোবাৰ যদি সিলেবাস বেলেগ আছে আৰু পৰীক্ষালৈ সময় আছে তেন্তে মোক কমেন্ট কৰা আৰু সিলেবাসটো দিয়া মই তোমালোকক নিশ্চয় ভিডিও বনাই দিম ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো আমালোক ইয়াতে সমাপ্ত কৰিলো ধন্যবাদ